আজি আকৌ ৰাতিপুৱা 5:30ত এলাৰ্ম বজাৰ লগে লগে মই শুই উঠি মনত এটা সাহস গোটা লৈ গুচি গৈছিলো ফিল্ডলৈ। অৱশ্যে গাইছ আজিৰ পৰা দৌৰিম, কিন্তু ফিল্ড পোৱাৰ লগে লগে কি হ'ল নেজানো। দুপাক খোজকাঢ়ি মই গুচি আহিলো ঘৰলৈ, আৰু ঘৰত আহি অলপ সময় থকাৰ পিছতে কাপা ধুই কেনে গুচি গলো মিললৈ। অৱশ্যে যোৱাকালিয়ে দাদাৰ মিলটোত মই ধান দুটামান থৈ আহিছিলো, আৰু আহি কেনে দেখি ললো তাতে ধানকেইটা বান্ধি কেনে ৰেডি কৰি থৈছে। অৱশ্যে সেইকেইটা লৈ কেনে মই আকৌ গুচি আহিলো ঘৰলৈ। অৱশ্যে গাইছ ইয়াতে যিহেতু ৰাতিপুৱাৰ সময়তে আহিছিলো, মোৰ চৰ্দি লাগি আছে গাইছ, তাৰ কাৰণে এই দুদিন মিনি ব্লগ লৈ অহা নাছিলো। চ' সেইকেইটা গাড়ীত উঠাই দি কেনে মই আকৌ আহিলো ঘৰলৈ। ঘৰত আহি কেনে অলপ টাইম সময় থকাৰ পিছতে টেষ্টটো চেঞ্জ কৰা হোৱাৰ পিছতে মই বাহিৰত ওলাই আহি দেখি ললো গাইছ আকাশৰ ওপৰেদি কিবা কিবি চলিছে, আৰু মই ইনষ্টাগ্ৰামটো খুলি গম পালো ইণ্ডিয়ান এয়াৰফৰ্চ শ্ব' 9 তাৰিখে হ'ব গুৱাহাটীত। তাৰ পৰা সেইটো চেপ্টাৰ বাদ দি কেনে মই আকৌ আহিলো খাই ঘৰলৈ, হিৰেনৰ চাৰ্টিফিকেটখন আহিছে। চ' আজি ব্লগটো ইমান আছে, নেক্সট তুমি লগত লগ পাম, তেতিয়াহ'লে বাই।